নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল আজি আমি ডু ইউ নো মি পাৰ্ট 2 আৰম্ভ কৰিম লগতে ইয়াৰ অসমীয়া ভাঙনিখিনি আমি আলোচনা কৰি যাম। ডু ইউ নো মি তুমি মোক জানানে? লুক এট মি ডু ইউ নো মি সে মোলৈ চোৱা তুমি মোক জানানে? হে ভেৰি স্মাৰ্ট চিলড্ৰেন সে হে বহুত চালাক ল'ৰা ছোৱালী। ইউ হেভ গেছড ইট ৰাইট সে তুমি সঠিক অনুমান লগাইছা। আই এম দ্য কম্পিউটাৰ মই কম্পিউটাৰ। আই এম এ ৱাণ্ডাৰফুল এণ্ড ইউজফুল মেচিন মই এটা অদ্ভুত আৰু উপযোগী যন্ত্ৰ। নাওএডিজ ইউ চি মি ইন স্কুলছ কলেজেছ অফিচেছ বেংকছ টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰ্ছ শ্বপছ এটচেট্ৰা। আজিকালি তুমি মোক স্কুল কলেজ অফিচ বেংক টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰ আৰু দোকানসমূহত চাবলৈ পোৱা। টুডে অল টাইপছ অফ ষ্টাডিজ নিড মাই হেল্প আজি সকলো ধৰণৰ অধ্যয়ন মোৰ সহায়ত কৰিব পৰা যায়। আই ডু ডিফাৰেণ্ট টাইপছ অফ ৱৰ্ক ফৰ ইউ মই তোমাৰ বাবে বিভিন্ন ধৰণৰ কাম কৰোঁ। আই ডু দ্য থিংছ কুইট পাৰফেক্টলি এণ্ড উইদাউট ডিলে মই কামবোৰ সম্পূৰ্ণ নিখুঁতভাৱে আৰু পলম নোহোৱাকৈ কৰোঁ। আই কেন ডু উইদিন মিনিটছ ৱৰ্ক হুইচ উইল টেক আৱাৰ্ছ ফৰ হাণ্ড্ৰেডছ অফ ৱৰ্কাৰ্ছ 100জন শ্ৰমিকে যিটো কাম ঘণ্টা ধৰি কৰে সেই কামটো মই মিনিটত কৰিব পাৰোঁ। অফ কোৰ্ছ ইউ মাষ্ট ন' হাউ টু ইউজ মি প্ৰপাৰলি নিশ্চিতভাৱে তুমি মোক সঠিক ব্যৱহাৰ কৰিব জানিলেই হ'ল। ইউ হেভ টু গিভ মি ৰাইট ডাইৰেকশ্যন হোৱাট টু ডু তুমি মোক কি কৰিব লাগে শুদ্ধ নিৰ্দেশনা দিলেই হ'ল। হাউ ডু আই ৱৰ্ক মই কেনেকৈ কাম কৰোঁ। আই হেভ 4 মেইন পাৰ্টছ উইদাউট হুইচ আই কেন নট ৱৰ্ক মোৰ 4টা অংগ অবিহনে মই কোনো কাম কৰিব নোৱাৰোঁ। ডিজ আৰ কীবৰ্ড মনিটৰ CPU এণ্ড মাউচ এইবোৰ হৈছে কীবৰ্ড মনিটৰ CPU আৰু মাউচ। তাৰমানে এই 4টা কম্পিউটাৰৰ প্ৰধান অংগ আৰু এই 4টা অংগ অবিহনে কম্পিউটাৰে কোনো কাম কৰিব নোৱাৰে। লুক চোৱা ইট ইজ এ কীবৰ্ড এইটো হৈছে কীবৰ্ড। তোমালোকে ছবিত দেখা পাইছা কীবৰ্ডটো। ইট লুকছ লাইক এ টাইপৰাইটাৰ এইটো দেখাত টাইপৰাইটাৰৰ দৰে। ইট হেজ মেনি বুটনছ হুইচ আৰ কল্ড কিজ ইয়াৰ বহুত বুটন আছে যিটো আমি কি বুলি কওঁ। দ্য ষ্টেণ্ডাৰ্ড কীবৰ্ড হেজ 104 কিজ এটা উন্নত মানদণ্ডৰ কীবৰ্ডত 104ডাল কি থাকে। ইউ প্ৰেছ এ বুটন ইউ উইল ৰাইট ছামথিং অন দ্য মনিটৰ তুমি এটা বুটন হেঁচা দিয়াৰ লগে লগে ই মনিটৰত কিবা নহয় কিবা লিখিব। ইউ মে গিভ ডাইৰেকশ্যন টু মি বাই প্ৰেছিং বুটনছ তুমি বুটামটো হেঁচা দি মোক নিৰ্দেশনা দিলেই হ'ল। ডেট ইজ দ্য মনিটৰ ইট লুকছ লাইক এ টেলিভিছন স্ক্ৰীন সেইটো হৈছে মনিটৰ। ইট লুকছ লাইক এ টেলিভিছন স্ক্ৰীন এইটো দেখাত টেলিভিছনৰ পৰ্দাৰ দৰে। ইট শ্ব'জ নাম্বাৰছ লেটাৰ্ছ এণ্ড ৱৰ্ডছ ইয়াত সংখ্যা বৰ্ণ আৰু শব্দবোৰ দেখা পোৱা যায়। ইট কেন শ্ব' পিকচাৰ্ছ টু ইয়াত ছবিও চাব পৰা যায়। মানে মনিটৰত আমি যিবোৰ সংখ্যা বা বৰ্ণ বা শব্দ লিখিম সেইবোৰ তাত দেখা পোৱা যায় বা ছবি আঁকিলেও আমি কিবা এটা হয়তো আমি দেখা পাম সেইটো কৈছে। তাৰপিছত আহিল মনিটৰ এই ছবিটো যিটো
তোমালোকে দেখা পাইছা এইটো হৈছে মনিটৰ। এতিয়া আহিল CPU, এইটো হৈছে CPU। এগেইন দেয়াৰ ইজ দ্য প্ৰচেছৰ, চাকো সেইটো হৈছে প্ৰচেছৰ। প্ৰচেছৰ মানে যিয়ে কামটোক আগবঢ়াই নিয়ে। ইট ইজ কল্ড CPU, এইটোক CPU বুলি কোৱা হয়। CPUৰ সম্পূৰ্ণ অৰ্থ হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। ইট ইজ মাই ব্ৰেইন, এইটো হৈছে মোৰ মগজু। ইট কণ্ট্ৰলছ মাই অল এক্টিভিটিজ, ই মোৰ সকলো কাম কাজৰ নিয়ন্ত্ৰণ কৰে। তাৰমানে CPUটো হৈছে কম্পিউটাৰৰ ব্ৰেইন। কম্পিউটাৰৰ সকলো কাম কাজ CPUৰ সহায়ত কৰা হয়। CPU অবিহনে কোনো কামেই নহয়, সকলো কাম কাজত ই নিয়ন্ত্ৰণ কৰে। এতিয়া আহিল মাউচ। লুক এট দ্য মাউচ, মাউচটোলৈ চোৱা। ইট ইজ ডিফাৰেণ্ট ফ্ৰম দ্য মাউচ ডেট ৰানছ এৰাউণ্ড ইয়ৰ হোম, এইটো তোমাৰ ঘৰৰ চাৰিওফালে ঘূৰি ফুৰা মাউচটোতকৈ পৃথক। ইট ৱৰ্কছ লাইক মাই আৰ্ম, ই মোৰ বাহুৰ দৰে কাম কৰে। দ্য মাউচ হেল্প ইউ টু ড্ৰ পিকচাৰ্ছ, প্লে গেমছ এণ্ড পইণ্ট টু থিংছ অন দ্য মনিটৰ। দ্য মাউচ হেল্প ইউ টু ড্ৰ পিকচাৰ্ছ, মাউচটোৱে তোমাক ছবি অঁকা, গেম খেলা আৰু মনিটৰত কিবা এটা পইণ্ট আউট কৰি দেখুওৱাত সহায় কৰে। ইট হেজ 2 or 3 বুটনছ অন ইট, ইয়াত 2 বা 3টা বুটন আছে। এতিয়া আহিল প্ৰিণ্টাৰ, এইটো হৈছে প্ৰিণ্টাৰ। দিছ ইজ মাই প্ৰিণ্টাৰ, এইটো হৈছে মোৰ প্ৰিণ্টাৰ। এ প্ৰিণ্টাৰ ইজ ইউজড টু প্ৰিণ্ট দ্য টেক্সট অৰ পিকচাৰ্ছ অন পেপাৰ। প্ৰিণ্টাৰ কি কাৰণে ব্যৱহাৰ কৰা হয় কৈছে, কিবা এটা কাগজত আমি লিখি বা ছবি আঁকি প্ৰিণ্ট কৰি উলিয়াবৰ কাৰণে, ছপা কৰি উলিয়াবৰ কাৰণে প্ৰিণ্টাৰ ব্যৱহাৰ কৰা হয়। এইটো হৈছে CD। এতিয়া আহিল CD বিষয়ে। ইউ চি আই হেভ এ CD, CDৰ ফুল মিনিং হৈছে কম্পেক্ট ডিস্ক। তোমালোকে চোৱা, মোৰ এটা CD আছে। ইট ৱৰ্কছ এজ এ ষ্ট'ৰ হাউচ অফ ইনফৰমেশ্যন, ই তথ্যৰ ভঁৰাল হিচাপে কাম কৰে। ইট ছেভছ এণ্ড ষ্ট'ৰছ ইয়ৰ প্ৰগ্ৰামছ লাইক হোৱাট টু ডু, হাউ টু ডু এণ্ড হোৱেন টু ডু। তুমি যিটো প্ৰগ্ৰাম কৰিছা সেই প্ৰগ্ৰামটো কেনেকৈ কৰিছা, কি কৰিছা আৰু কেতিয়া কৰিছা, এই সকলোখিনি ই সংৰক্ষণ কৰি ৰাখে। বিকজ অফ দ্য CD প্ৰগ্ৰামছ কেন বি ইউজড এগেইন এণ্ড এগেইন, কাৰণ CD প্ৰগ্ৰাম ব্যৱহাৰ কৰি পুনৰাই আমি চাব পাৰোঁ, প্ৰগ্ৰামবোৰ ব্যৱহাৰ কৰি পুনৰ চাব পাৰোঁ CD ব্যৱহাৰ কৰি। বাট ৰিমেম্বাৰ আই কেন নট ডু এনিথিং উইদাউট ছাপ্লাই অফ পাৱাৰ, কিন্তু মনত ৰাখিবা মই পাৱাৰ মানে বিদ্যুৎ অবিহনে, কাৰেণ্ট অবিহনে কোনো কাম কৰিব নোৱাৰোঁ। মানে ছাপ্লাই অফ পাৱাৰ, বিদ্যুৎ যোগান অবিহনে মই কোনো কাম কৰিব নোৱাৰোঁ। ইউ মাষ্ট কানেক্ট মি টু এন ইলেক্ট্ৰিক পইণ্ট অৰ এ বেটাৰী, তুমি মোক ইলেক্ট্ৰিক পইণ্টত বা বেটাৰীত সংযোগ কৰিব লাগিব। ডু ইউ নো মাই ইউজেছ, তুমি মোৰ ব্যৱহাৰ বিষয়ে জানানে। ইন বেংকছ আই কিপ একাউণ্ট অফ ইয়ৰ মানি, বেংকত মই তোমাৰ টকা পইচাৰ হিচাপ ৰাখোঁ। ইন ৰিজাৰ্ভেশ্যন কাউণ্টাৰ্ছ আই মেক টিকেটছ, কেলকুলেট দ্য ফেয়াৰ অফ জাৰ্ণি, এলট ছিটছ টু পেচেঞ্জাৰ্ছ এটচেট্ৰা। মানে বেংকত মই তোমাৰ টকা পইচাৰ হিচাপবোৰ ৰাখোঁ। আকৌ টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰত মই টিকট বনাওঁ, যাত্ৰীৰ ভাড়া গণনা কৰোঁ আৰু যাত্ৰীসকলৰ ছিট এলট কৰোঁ বুলি কৈছে। আই মেইনটেইন দ্য ফাইলছ ইন অফিচেছ, আৰু অফিচবিলাকত মই ফাইলবোৰ মেইনটেইন কৰোঁ। ইন এ শ্বপ আই কেলকুলেট দ্য প্ৰাইচেছ অফ আইটেমছ এণ্ড কিপ ৰেকৰ্ড অফ ষ্টকছ। ছাৰ দোকানত মই কি কৰোঁ কৈছে, প্ৰাইচেছ অফ আইটেমছ, কেলকুলেট দ্য প্ৰাইচেছ অফ আইটেমছ, মানে যিবিলাক সামগ্ৰী থাকে সেই সামগ্ৰীৰ মূল্য গণনা কৰোঁ আৰু কিমানখিনি সামগ্ৰী মজুত আছে তাৰ হিচাপ ৰাখোঁ, এই বুলি কৈছে। হেভ ইউ হাৰ্ড
এবাউট ইমেইল এণ্ড ইণ্টাৰনেট, তোমালোকে ইমেইল আৰু ইণ্টাৰনেটৰ বিষয়ে শুনিছানে? দিজ আৰ মোডছ অফ কমিউনিকেশ্যন, এইবোৰ হৈছে যোগাযোগৰ মাধ্যম। দিজ কেন নট ৰান উইদাউট মি, মোৰ অবিহনে এইবোৰ চলিব নোৱাৰে। তাৰমানে কম্পিউটাৰৰ অবিহনে ইমেইল আৰু ইণ্টাৰনেট চলিব নোৱাৰে, সেইটো কৈছে। এ মোবাইল ফোন অৰ এ কেলকুলেটৰ ইজ অলছ' ওৱান টাইপ অফ এ কম্পিউটাৰ, কৈছে এটা মোবাইল ফোন বা এটা কেলকুলেটাৰো হৈছে এক প্ৰকাৰৰ কম্পিউটাৰ। ইউ কেন অলছ' ইউজ মি এজ এ মিউজিক ছিষ্টেম অৰ এ চিনেমা হল, তুমি মোক মিউজিক ছিষ্টেম বা চিনেমা হল হিচাপেও ব্যৱহাৰ কৰিব পাৰা। তাৰমানে আমি কম্পিউটাৰৰ জৰিয়তে গান শুনিব পাৰোঁ বা চিনেমাও চাব পাৰোঁ, সেইটো কৈছে। নাও হেভ ইউ আণ্ডাৰষ্টুড মাই ৰোল ইন ইয়'ৰ মডাৰ্ণ ডে লাইফ, এতিয়া তোমাৰ আধুনিক জীৱনত মোৰ যিখিনি ৰোল আছে তোমালোকে বুজি পাইছানে, এই বুলি কৈছে। এই পাঠৰ জৰিয়তে আমি কম্পিউটাৰৰ বিষয়ে জানিব পাৰিলোঁ, কম্পিউটাৰৰ ব্যৱহাৰ আৰু তাৰ যিখিনি পাৰ্টছ আছে সেইখিনি বিষয়ে আমি জানিব পাৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আৰু যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।